অংক হৈছে জংক পংক জামিতি হৈছে টান মোৰ প্ৰেমিকাক লাগে বুকেটি ভেৰণ শহুৰে ভাবে ইটছ ফান সদিয়া ধুবুৰী গোটেই ঘূৰিলো হাই গোটেই ঘূৰিলো মন পচন্দ ৰাপি এটা ক'তো নাপালো আৰু এটা কথা ক'ব বিচাৰোঁ মানে মানুহে সেই গালিও দিব পাৰে কিন্তু মানে মই কথাটো ক'ব বিচাৰোঁ যে 2030 লৈকে মই মানে বেষ্ট মুভি এখন ইয়াৰ পৰা দিব মানে বনাব বিচাৰোঁ এই এপলৰ মোবাইল চলিছে হোলাছলি লেভেল বাঢ়িছে ৰাতি ৰাতি ভণ্টিহঁতে মিছ কল দিব ধৰিছে ওচৰত মাতক দূৰত মাতক অসমৰ যোনটো ঠাইৰ পৰাই মাতক মই ফ্ৰীকে কৰি দিম হয় আৰু ফ্ৰীকে আজি আমি হাঁহি হাঁহি কথা পাতিম তেতিয়াহ'লে আমাৰ লগত আছে ঋতুৰাজ গগৈ ছিংগাৰ ঋতুৰাজ গগৈ তেখেতে গানৰ লগত জড়িত বহুকেইটা নহয় মানে 4-5টা মান এতিয়ালৈকে চাগে তুমি কাম কৰিছা ন ইমান বেছিও কৰা তথাপিও চেষ্টা কৰি আছে কাম কৰিবৰ কাৰণে মই শুনিছোঁ তোমাৰ এই তুমি যে বিহুটো গাই দি মোক শুনাইছিলা অফ কেমেৰা সেইটো মোৰ বহুত ভাল লাগিছিলে চ' ঋতুৰাজৰ লগত মোতকৈ সৰু সেইটো কাৰণে ঋতুৰাজ বুলি কৈছোঁ ঋতুৰাজৰ লগত আজি বহুত কথা পাতিম আৰু এটা কথা মানে মিলি গৈছে ড্ৰেছটো মানে ভবা নাছিলোঁ বাৰু টক চাই পেলাই কাৰণ মিলি গৈছে হোৱাইট হাট চ' আজি আৰু কথা পাতি ভাল লাগিব ভাইবছটো আৰু মিলি গৈছে চ' তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ কেনে আছা তুমি ভাল বহুত ভাল বঢ়িয়া আপুনি মই একদম বঢ়িয়া যিহেতু বিহু আহি আছে যিহেতু তুমি গানৰ লগত জড়িত তো ফাৰ্ষ্ট গানটো গাবলৈ কমে তথাপিও তুমি ষ্টাৰ্ট কেনেকৈ কৰিছিলা সেইটো কথা কোৱাচোন ষ্টাৰ্টটো ফাৰ্ষ্ট মানে মোক কি হ'ল সৰুতেতো মানে আপোনাৰ আৰ্ট কৰা হয় আৰু মোৰ হবি আছিল মানে আৰ্টৰ লগত বেলেগ বেলেগ খেলোঁ তেনেকৈ মানে মোৰ মানে মন গ'ল পিছত মানে গান চান লিখা হয় আৰু লগৰ ল'ৰাৰ লগত আৰু জমনিকৈ কিছুমান বিহু চিহু লিখা হয় তেনেকৈ আৰু কিছুমান মানে ৰোমেণ্টিক গানো লিখোঁ তেনেকৈ লিখিলোঁ তাৰপিছত মানে সেইবোৰ কমচে কম 4-5 মানত তেনেকুৱা কৰিছিলোঁ পিছত মানে আপোনাৰ 5 মানৰ পৰা 5-6-7 তেনেকুৱা টাইমত মানে অলপ ভাবিছিলোঁ আৰু যে জুবিন দা বা পিছত মানে গান চান মই মিউজিক চিউজিক বনালোঁ লিৰিক্স বনালোঁ পিছত ধুনীয়াকৈ মানে গানবোৰ বনাই পেলাই মানে কোনোবা গায়কক গাবলৈ দিম মানে নাটো জুবিন দা নাটো দীক্ষু দা বাবু দা তেনেকৈ ভাবিছিলোঁ আৰু নাটো মেইনলি মানে জুবিন দা গাঁৱত দিম বুলি ভাবিছিলোঁ আগতে আৰু তেনেকৈ সেয়াই আৰু মানে তেতিয়া মানে গানবোৰ বনাওঁতেতো সুৰটো বনাব লাগিব তেতিয়া ভাবি সুৰটো বনোৱা হয় আৰু একদম খাচ আৰু একদম ভাল আৰু লগৰখিনিক তেতিয়া মানে শুনাওঁ আৰু যে মানে লাজ লাগেতো অলপ পটককৈ শুনাবলৈ সেয়াই মানে লাজ লাগিলে মানে বেলেগৰ আগত গাবলৈও লাজ লাগে তেতিয়া মানে ইবোৰক মানে শুনোৱাতকৈ মানে নিজৰ খাজকেইটা শুনাওঁ আৰু তেতিয়া মানে সিহঁতি উঠাই দিয়ে মানে একদম আকাশত উঠাই দিয়ে মানে এইকেইটা বনা তই এতিয়াই বনা তেনেকৈ কয় আৰু তেনেকেই মানে সেই প্ৰগ্ৰেম মানে স্কুলৰ প্ৰগ্ৰেমবোৰত মানে মোক নাম ভৰাই দিয়ে স্কুলত তাৰপিছত মই মানে অকলেতো গাবলৈ বহুত লাজ লাগে মোৰ বহুত লাজ পিয়ালা তুমি লাজ কৰি আছা তাৰপিছত মানে তেতিয়া মানে মোক কি কৰে সিহঁতি 2টা গ্ৰুপ বনাই লয় মানে 2টা গ্ৰুপ 3টা গ্ৰুপ নহ'বা 4টা গ্ৰুপ তেনেকুৱাত মানে এটাকে বনোৱা হয় আৰু পিছত গৈ মানে কি হ'ল মোক মানে ইটো গ্ৰুপতো সোমাই থাকোঁ সিটো গ্ৰুপতো সোমাওঁ এনেইতো লাজ কৰি কিন্তু গানটো গাব লগাত পৰে আৰু তেতিয়াই মানে প্ৰগ্ৰেমবোৰ মানে হেৰি কৰোঁ মানে প্ৰগ্ৰেমবোৰ মানে কৰিবলৈ আকৌ প্ৰেক্টিচ কৰিব লগাত পৰে তেতিয়া প্ৰেক্টিচ কৰোঁতেতো মানে তেতিয়ালৈকে অলপ ইউটিউব চিউটিউব ওলাইছিলে আৰু তেতিয়া মই মানে ইউটিউবতো অলপ চাওঁ যে কেনেকুৱা হৈছে কেনেকুৱা মানে কেনেকৈ মানে বনায় গানবোৰ মেইনলি মানে ষ্টুডিঅ'ত কেনেকৈ গায় তেওঁলোকে আৰু তেওঁলোকৰ মানে কোনডোখৰত সুৰটো কেনেকৈ টানে আৰু মানে এনেকুৱা হয় যেতিয়া মানে এই কি বুলি কয় মোৰ অলপ লাজ লাগিছে মানে নাৰ্ভাছ মানে তেতিয়া মানে এনেকুৱা হয় তেতিয়া মানে কিছুমান লাইভ প্ৰগ্ৰেমবোৰ বেলেগ ছিষ্টেমত কৰে ন জাষ্টিন বিবাৰ হওক বা জুবিন গাৰ্গ হওক মানে তেনেকুৱা মানে আৰু বেলেগ ছিষ্টেমত গায় কিছুমানে মোক ইংলিছ গান দি দিয়ে কিছুমানে অসমীয়া গান গায় আৰু ইংলিছ গানটো পটককৈ গাই দিব নোৱাৰি বা হিন্দী গান বা অসমীয়া গান আৰু বিহু গান চব মানে তেনেকৈ মানে প্ৰেক্টিচটো হৈ গ'ল আৰু মানে তেনেকৈ শুনি মানে অলপ ইম্প্ৰুভটো হ'ল আৰু নৰ্মেলি তেনেকেই অলপ আহিলে আৰু তেনেকৈ ষ্টাৰ্টটো হ'ল আৰু লাষ্টত মানে এতিয়া মানে কি হ'ল ৰূপদাক লগ পালোঁ মই ৰূপান্তৰ দা বুলি কয় তেওঁ পিছত মানে গানবোৰ মোক ক'লে আৰু গান তই বনাওঁ যেতিয়া এইটো বনা তেনেকৈ তুমি কৈছে তাৰপিছত ময়ূক বোলা ল'ৰাটোও পালে তেনেকৈ মই সেইকেইটা গান তেনেকৈ বনোৱা হ'ল এতিয়া কিছুমান যে বনাইছোঁ সেই তেনেকৈ সেইকেইটা বনাইছোঁ আৰু লিৰিক্সবিলাক তোমাৰ গানৰ বেলেগে লিখি দিয়ে নহয় মই লিখোঁ লিৰিক্স মোৰে মানে বহুত লিৰিক্স আছে তেনেকৈ লিৰিক্সবোৰ মোৰে চব তুমিয়ে লিখা হয় সকলো বা বঢ়িয়াচোন যিহেতু বিহু আহি আছে বিহুৰ কাৰণে কিবা গান বনাইছা নাই বিহুৰ কাৰণে গান বনাইছোঁ বাৰু
ফাৰ্ষ্ট মই ৰোমেণ্টিক একদম দুটামান গাই দিওঁ হ'ব তোমাৰ ৰোমেণ্টিক তুমি খুব কৰি থাকা ফাৰ্ষ্ট ৰোমেণ্টিক এটা গাই দিওঁ মানে এতিয়া নেক্সটটো দিম বুলি ভাবি আছোঁ ৰিনিকিটোকে গাই দিওঁ হ'ব গিটাৰ লৈ হ'ব ন গিটাৰ নৰ্মেলি সেইটো ইমান গিটাৰৰ গান নহয় তথাপিও মানে গিটাৰ এনেই ইউজ কৰোঁ নৰ্মেলকৈ সেইটো পিছত বাৰু গিটাৰত গান গাই দিম আপোনাৰ বেলেগ গীতা গান মিলাই পেলাই ৰোমেণ্টিক গান মানে নহয় এতিয়া সকলোৱে ৰোমেণ্টিকে বেছি বনায় আৰু মানে বেছিভাগটোতো ৰোমেণ্টিক ওলায় সেইকাৰণে মানে বেছিভাগ ৰোমেণ্টিকে ওলাই আছে নহয় গান মানে বেছিভাগটো ৰোমেণ্টিক লাইনতে যায় না বুজি পাইছোঁ সঁচা কথাত তেনেকুৱা তুমি মানে মানুহটো ৰোমান্টিক ৰোমেণ্টিক মানে এনেকুৱা হয় নেক্সট মানে এতিয়া লাষ্ট চংটো মোৰ মানে হেৰিৰ ওপৰত বনাইছোঁ এইটো পূৰা ইউনিভাৰ্চৰ ওপৰত বনাইছোঁ এনেই মহাক্ষী ওজা অলপ ইউনিভাৰ্চৰ ফিল্মবোৰ চাই থকা হৈছে ভাল লাগিছে শুনাইছোঁ এতিয়া মই এতিয়া নেক্সটটো গাওঁ মানে এইটো সপোনৰ মানে এজনী ছোৱালীক দেখেহি আৰু মানে তেনেকৈ কাহিনীটোত বনাইছোঁ আৰু সপোনত দেখেহি আৰু মানে সেই ছোৱালীজনীক ৰিয়েল লাইফত নাপায় সি বিচাৰি ফুৰে মানে ক'তো নাপায় মানে তেনেকৈ আৰু লাষ্টত সি মানে ছোৱালীজনীক পাব বিচাৰে আৰু পাবনে কাহিনীটোত মানে গানটোত সেইটো ওলাব মানে নেক্সট চংটোত তেনেকৈ পাব পাৰে নাপাব পাৰে মানে তেনেকৈ ৰিনিকি কৈ দেখিছোঁ মই তোমাৰ এই ছবি ৰিম ঝিম চানে কি কৈ দেখিছোঁ মই তোমাৰ এই ছবি চিনাকি অচিনাকি দুয়ো যেন লাগে এই ছবি বিশ্বব্ৰহ্মাণ্ড ঘূৰিলোঁ তোমাক বিচাৰি নাপালোঁ তোমাৰ বাবে সঁচাকৈ মই মানসিকভাৱে মৰিলোঁ মনত পৰে তোমাৰ লগত বগা পাৰৰ ৰামধেনুৰ তলত পখিলা উৰিছে ওলাইছা তুমি ফুলনি চাহেৰি চাইছোঁ জুমি মোৰ সপোনে খয় একো নৰয় মই তোমাক কৰিব বিচাৰোঁ জয় বাহ বেলেগ চোন এনেকৈ এইটো ইমান ভাল নহ'ল এতিয়া গাঁৱতে ভয় অলপ নাৰ্ভাছ হৈছোঁ একো নাৰ্ভাছ হ'ব নালাগে ইয়াত আহি পেলাই প্ৰথমতে আমি ষ্টৰিবিলাক ক'বলৈ আহে ন আহি পেলাই অলপমান হয় তাৰপিছত আকৌ কথা কৈ কৈ চব পাহৰি গুচি যায় একো নাৰ্ভাছ বুলি কি কথা আছে ন তুমিচোন মোক চাই থাকা বুলি কৈছা চ' এইটো কথা সুধি আছিলোঁ তুমি বিহু আহি আছে চ' বিহুৰ কাৰণেতো সকলো ছিংগাৰে এটা গান ৰিলিজ কৰে প্লেটফৰ্মত দিয়ে পাব্লিছ কৰে তুমি ভাবিছানে কেনেকুৱা ভাবিছা মানে বিহুৰটো মই আপোনাৰ এনেকুৱা হৈছে এতিয়া কিছুমান কেইটামান বনাইছোঁ বাৰু অলপ ধেমেলীয়া সৰু বনাইছোঁ কিছুমান আৰু সেয়াই অলপ তাৰ আগত মই আগৰ গানকেইটা গাই লওঁ নি বাৰু কোনকেইটা অলপ মানে এতিয়া যে মই আপোনাৰ ইউনিভাৰ্চৰ ওপৰত বনাইছোঁ আৰু আগৰ গানকেইটাকে অলপ গাই লওঁ ইউনিভাৰ্চৰ এটা গালে হ'ব বেছি গাব নালাগে গোটেইটা মিলাই পেলাই 4-5মান গাই দিওঁ ঠিক আছে হ'ব দিয়ক জনমে জনমে থাকিমে লগতে মৰমে মৰমে ৰাখিমে তোমাকে মনে মনে তোমাকেই বিচাৰে প্ৰতিটো ক্ষণে তোমাকেই বিচাৰে তোমাৰ চকুৱে মোক ক'লে তুমি আহিবানে মোৰ বুকুলে মোৰ মন তুমি ক'ত আছা মোক কোৱা প্ৰতিক্ষণ জনম তুমি ক'তনো ফুৰা আমি মহাকাশীয় এটি উৰ্জা 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 আমি মহাকাশীয় এটি উৰ্জা 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 পৃথিৱীখন এই সপোন এটি মহাকাশৰ এই সপোন জীৱনো এটি সপোন এটি পৃথিৱীখনৰ সপোন পৃথিৱীখন এই সপোন এটি মহাকাশৰ এই সপোন পৃথিৱীখন এই সপোন এটি মহাকাশীয় সপোন বাহ থেংক ইউ বঢ়িয়া বঢ়িয়া
বাকী বিহু যিহেতু আহি আছে মই এইটো কথা কৈ আছিলোঁ তোমাক পানী খাই লোৱা হয় পানীটো খাই লৈছোঁ তাৰমানে ডিঙি শুকাই গৈছে গান গাই গাহৰি মাংস লাগে নেকি তোক আমলই খাবি যেতিয়া লাগে তোৰ ভোক ফেন লভলি লগাবি ইন ইয়ৰ মুখ জোতা পিন্ধিবি নহ'লে লাগিব জোক লাগিব জোক উচেইন বল নহ'লো মই হ'লোগৈ ঋতুৰাজ গগৈ তাৰ দৰে নালাগে দৌৰিব কিন্তু মুখত লৈ চচৈ চুইজাৰ পিন্ধি যায় বোৱাৰীয়ে চশমা পিন্ধি যায় জোকাৰি ছোৱালী পালোঁ দোকানীৰ মই বজাওঁ হাতত লৈ টোকাৰি হে মাধ্যকখনিক শক্তি লগাই তোমাক ভাল পাইছিলোঁ ফিজিক্সৰ একো সংগতি নাপাহি ডাঙৰে ভুল কৰিলোঁ এই ডাঙৰ ভুল কৰিলোঁ সঁচাকৈ মৰিলোঁ তোমাকে ধৰিলোঁ লোহাৰ সময় চুম্বককে যেন ধৰিলোঁ মই চুম্বককে যেন ধৰিলোঁ খিটিক কৈ গ'লোঁ আকৌ তোমাক ঘৰতে ৰলোঁ আকৌ তোমাক যে ভাল নাপাওঁ সেই কথাটো তোমাৰ বাপেৰক ক'লোঁ এই এপলৰ মোবাইল চলিছে হুলস্থুলি লেভেল বাঢ়িছে ৰাতি ভণ্টিহঁতে মিছ কল দিব ধৰিছে ঠায়ে গণ্ডগোল বাংলাদেশীৰ হুলস্থুল তোৰ বাপেৰাৰ জীয়েৰ কানি নকৰোঁ মই ডাঙৰ ভুল তোৰ বাপেৰাৰ জীয়েৰ কানি নকৰোঁ মই ডাঙৰ ভুল ইটো কৰিব নাপায় বোপাই সিটো কৰিব নাপায় পিতাই আমাক শিকাই থৈছে যে একো কৰিবই নাপায় বেলেগ চোন বঢ়িয়া লাগিছে এইটো তুমি নিজে লিখিছা কেতিয়া লিখা এইটো বহুত সৰুতে লিখা এইটো মই কমচে কম 5 মানত লিখা পিছত মানে অলপ মিলাইছোঁ কিন্তু 5ত তেতিয়া মানে মই এইবোৰ বনাম বুলি ভবা নাছিলোঁ মানে এইবোৰ একদম ধেমেলীয়াকৈ ফটোৱা এইটোক মানে তেনেকৈ গোৱা হয় একেলগতে তেতিয়া মানে হেৰি লগত গোৱা হয় স্কুলত কলেজত মানে এনেই ক্লাছত জমনি কৰি থকা হয়তো তেনেকুৱা হয় আৰু মই নবোদয়ৰ যেতিয়া মানে হোষ্টেলতো যি জমনি কৰি থকা হয় সেইবোৰে আৰু অ'কে হেৰি তুমি পঢ়া শুনা কিমান কৰিলা মই পঢ়িলোঁ আপোনাৰ পলিটেকনিকলৈকে কৰিলোঁ সেয়াই মানে সেইবাৰ পঢ়িলোঁ এতিয়া গানৰ লগতে জড়িত এতিয়া গানৰ লগত জড়িত দেউতাই কৈছে বিটেক কৰিবলৈ কৈছে আৰু মানে যদি মানে মন আছে কৰিবলৈ কৈছে আৰু নাটো মানে মোৰ মানে ফিল্মত বহুত মন চিনেমা বনোৱাৰ হেৰিৰ ওপৰত কথা মই মানে ফিল্ম মানে বনাম বুলি মানে তেনেকৈ ভাবোঁ মানে ফিল্ম বনাম আৰু মানে ফিল্মবোৰ মই চাই থাকোঁ আপোনাৰ বাহিৰৰ ফিল্মবোৰ চাওঁ বহুত আৰু ফিল্মবোৰ চালে মানে মোৰ সেই কাহিনীটোক মানে তাৰপিছতনো কি হ'ল আভাটাৰ বুলি ফিল্ম এখন আছে ইংলিছৰ সেইখন চালোঁ তাৰপিছত লকি ছিৰিজ বুলি এটা আছে সেইবোৰ মানে তেনেকৈ চালোঁ আৰু আভাটাৰখন মেইনলি মানে মোৰ সেই কাহিনীটোত মানে প্ৰথমখন যেতিয়া চাইছিলোঁ সৰুতে তেতিয়া মানে মই ভাবি থাকোঁ যে কি কৰি আছে মানে চাগে সিহঁতৰ লাইফত গম পাওঁ যে এখন ৰিয়েল নহয় কিন্তু তথাপিও ভাবি থাকোঁ মানে সিহঁতৰ দুনিয়াত মানে সিহঁতি কিনো কৰি আছে তাৰপিছতনো সিহঁতিনো কিনো কৰি আছে সিহঁতৰ ল'ৰা ছোৱালী হ'ল নে তেনে মানে এনেই ভাবি থকা হয় সিহঁতিনো এতিয়া কি কৰি আছে তেনেকৈ ভাবি যোৱা হয় আৰু ফিল্মখননো কেইবাৰ চাম তেতিয়া মানে মই কি কৰোঁ তাৰে মানে মেকিংবোৰ সিহঁতে এৰি দিয়ে মানে ইউটিউবে বা বেলেগ ৱেবছাইটত এৰি দিয়ে তেতিয়া মানে সেইবোৰ মই চাওঁ আৰু সেইবোৰ চাই পেলাই মানে মই চাওঁ মানে কেনেকৈ বনায় সিহঁতি মানে VFX ইউজ কৰে বা যেনেকৈ CGI এইবোৰ ইউজ কৰে তেনেকৈ মই দেখিলোঁ কিছুমান ঠাই আৰু এইবোৰ মোৰ মতে মানে অসমতো বহুত ধুনীয়া বনাব পাৰিব তেনেকৈ আৰু মই ভাবোঁ আৰু VFX CGI জানি ল'লে আৰু মই স্ক্ৰিপ্ট বহুত কেইখন লিখি থৈছোঁ মানে ফিল্মৰ কাৰণে কিছুমান মানে আপোনাৰ নবোদয়ত আগতে বহি দিয়ে যে সেইবোৰত মানে কিছুমান মই স্ক্ৰিপ্টে লিখি থৈছোঁ এনেকৈ নাম চাম লিখি কমপ্লিট হোৱা নাই সেইবোৰ কথা ভাবি পেলাই লিখি থকা হয় আৰু তেনেকৈ মই মানে হয় আৰু এটা কথা ক'ব বিচাৰোঁ মানে মানুহে সেই গালিও দিব পাৰে কিন্তু মানে মই কথাটো ক'ব বিচাৰোঁ যে 2030লৈকে মই মানে বেষ্ট মুভি এখন ইয়াৰ পৰা দিব মানে বনাব বিচাৰোঁ লাগিলে মোৰে স্ক্ৰিপ্ট থওক লাগিলে বেলেগৈ বনাওক তেনেকৈ বেলেগ ডাইৰেক্টৰ হ'বলৈও হ'ব কিন্তু মই যিমান পাৰোঁ মই বনাবলৈ চেষ্টা কৰিম আৰু মই তেতিয়ালৈকে বনাম বুলি ভাবোঁ মানে আৰু মোৰ মতে অসমীয়াটো এতিয়া বহুত ধুনীয়া বনি আছে VFX হওক CGI হওক মানে টলিউড লেভেলত বনি যাব কেইদিনমানৰ পিছত মোৰ তেনেকুৱা লাগিছে কাৰণ সুব্ৰত কাকতি দাই বহুত ধুনীয়া বনাইছে জুবিন দাও লাগি আছে বহুত ভাল বনাইছে মই তেওঁলোকক বহুত ভাল পাইছোঁ
আৰু মানে মোৰ মতে আগবাঢ়িব আৰু মোৰ বদলি কোনোবা বেলেগো যদি অসমৰ বনায় মই বহুত ভাল পাম মানে হৃদয়েৰে আৰু সেয়াই মই ভাবোঁ মই বনাম বুলি ভাবোঁ মানে কিছুমান বহুত স্ক্ৰিপ্ট ধুনীয়া লিখি থৈছোঁ আৰু মানে মই চব ফিল্মবোৰ চাওঁ মানে একেজন হিৰোৰ কিছুমান ফিল্ম হিট হয় কিছুমান মানে ফ্লপ বুলি নকওঁ মানে কিছুমান চাবলৈ আমাৰ মন নাযায় মানে কাহিনীটোৰ ওপৰত বহুত কথা আহি যায় তেতিয়া মানে যদি আমাৰ স্ক্ৰিপ্টৰ ওপৰতে কথা আহে মানে কাহিনীটোৰ আপোনাৰ যদি হলিউডটো মানে কিয় ইবত কি ইউনিক মোৰ মতে সেই স্ক্ৰিপ্টতে কথাটো আহি যায় আৰু মানে টলিউডৰো সেই স্ক্ৰিপ্টটোত মানে আজিকালি বহুত কথাটো আহি যায় কাৰণে মই যিমান পাৰোঁ মানে স্ক্ৰিপ্টবোৰ মই কিছুমান পেজ মানে আগতকৈ মানে অলপ হেৰি হ'ল কাৰণে অলপ মিলিছে কাৰণে কিছুমান ফালি দিয়া হ'ল কিছুমান তেনেকৈ মিলাইছোঁ কিছুমান লিখিছোঁ কিছুমান তাৰ মাজত কি সোমাব লাগে তেনেকৈ মানে লিখিছোঁ কিছুমান অলপ তেনেকৈ মানে অসমৰ পিনৰ পৰা তেনেকৈ মানে মই এখন বনাব বিচাৰোঁ মানে এখন বুলি নহয় বনাম মানে বঢ়িয়া বেষ্ট মানে বনাব বিচাৰোঁ এখন তুমি যে ক'লা মানুহে গালি দিব বুলি কিয় গালি দিব আকৌ সেইটো গালি দিবলৈ কথা নহয় এইটো মানে আমাৰ মানে অসমৰ পিনৰ পৰা ভাবিলে এইটো মানে এইটো মানে এটা হেৰি নিচিনা হৈ যায় এইটো অসম্ভৱ কথা নিচিনা হৈ যায় এতিয়া নহয় মানে এতিয়া কথাটো এনেকুৱা আমাৰ মা দেউতাই অসম্ভৱ বুলি ভাবে কথাটো তেনেকুৱা মানে কয় যদি তই বনাব বিচাৰ মোক দেউতাই সেইটো এটা কৈছে বিটেক কৰ নহ'বা তই ফিল্মগ্ৰাফী পঢ়ি দে তেনে কৈছে আৰু নাটো মই সেইকাৰণে মানে ফিল্মগ্ৰাফী পঢ়াতকৈ মই এবছৰ বা কেইদিনমান চাই লৈছোঁ তেতিয়া মানে মই চাই লওঁ মানে যদি মই এই নেটতে আজিকালি ধুনীয়াকৈ দেখায় গোটেইবোৰ কেনেকৈ CGI বনায় VFX আৰ্টিষ্ট মই কিছুমানক মানে কথাও পাতোঁ কিছুমানক আৰু তেনেকৈ যদি ভাল আমাৰ VFX আৰ্টিষ্ট হৈ গ'ল VFXনো কি আৰু মানে গ্ৰীণ স্কিনে তাৰপিছত অলপ ধুনীয়াকৈ সেইটো যদি ধুনীয়া কৰে CGIটো ধুনীয়া কৰে আৰু স্ক্ৰিপ্ট যদি ভালকৈ লিখোঁ আমাৰ ডাইৰেকশ্যনো আজিকালি বহুত ভাল আহিছে ডাইৰেক্টৰ তেনেকৈ যদি ধুনীয়া হয় আৰু কেমেৰাও যদি ভাল আনে মোৰ মতে অসমত বেষ্ট ফিল্ম বনাৰ কোনো কথাই নাথাকে মানে বনিবই পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 বনিবলৈ আছে আৰু অসমীয়াৰ পৰা মানে আপোনাৰ আজিকালি ডাবটো চলিছে আপোনাৰ হিন্দী বনাই দিলে ইংলিছ বনাই দিলে তেনেকৈ সেইটো তেনেকৈ টাইপত বনাব পাৰিব সেই তেনেকৈ মানে মোৰ এইবোৰ ফিল্মৰ কথা পাতি থাকোঁতে মানে এনেকুৱা হয় গানটো ৰখি যায় মানে মোৰ বহুত গান মানে এনেকৈ ভাবোঁ মই ফিল্মত দিম সেই তেনেকৈ মানে ময়ূক বোলা ল'ৰাটোৱে মানে মই এতিয়া ৰূপদাক কথা ক'লোঁ আৰু পাণ্ডৰ দাই মোক বনাবলৈ কয় আৰু ময়ূক বুলি ল'ৰা আছে সি 8-9 মানৰ হ'ব এতিয়া সি মানে মিউজিক বহুত ধুনীয়া বনায় আৰু বহুত নাই সি অকল মিউজিক বনায় আৰু সি মানে বহুত ফাষ্ট বনাব পাৰে মিউজিক মই আজি কৰিলোঁ সি চব টাইপৰ মিউজিক বনাব পাৰে বিহু বা হেৰি তেনেকৈ এতিয়া মই নিজে মিউজিক এৰি তাকে বনাবলৈ দিওঁ মানে বেছিভাগ আৰু তেতিয়া মানে কি হ'ল সি মোক গ্ৰিপ দি থাকে যে কৈ থাকে যে আপুনি পিছত গান মানে হেৰি ফিল্মত বনাব মানে ফিল্মটো অলপ অদ্ভুত নিচিনা হৈ যায়তো অসম্ভৱ নিচিনা কথা এতিয়া আমাৰ কাৰণেও এতিয়া মানে সেইটোত আপুনি গান দিয়াত কেতিয়াৰ পৰা বনাওক তেনেকৈ বনাওক কৈ থাকে সেই তেনেকৈ হয় সেই এনজয়মেণ্টৰ কাৰণে আমি বনাই দিয়া হয় আৰু এতিয়া মানুহৰো হেৰি পাইছোঁ মানে অলপ ছাপোৰ্ট পাইছোঁ এই মাধ্যমেৰে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ মানে ৰিয়েলি কাৰণ ইমান ছাপোৰ্ট কৰিছে আৰু নৰ্মেলি ইমানটো কৰাটো আমাৰ কাৰণে বহুত যথেষ্ট মানে সেয়াই যথেষ্ট আৰু তুমি কি কৰিম বুলি ভাবিছা ভৱিষ্যতে কিবা মানে তোমাৰ আগৰ পৰা এম আছিলে নেকি যে মই এনেকৈ ছিংগিং লাইনত এনেকৈ আহিম ছিংগিং লাইনত মোৰ তেনেকৈ আহিবলৈ মানে মই এনেকুৱা ভাবিছিলোঁ আৰু এনেই কিবা বিজনেছ এটা নৰ্মেলি চলাই থাকিম আৰু মানে নাটো মিউজিকৰ ক'ৰবাত গৈ থাকিম বা ক'ৰবাত DJ শ্ব'ত তেনেকৈ চামগৈ মানে তেনেকৈ ভাবিছিলোঁ আৰু ক'ৰবাত বা কোনোবা যোনে আহক মানে চাম আৰু তেনেকৈ ভাবোঁ আৰু মানে বাহিৰত গৈ পেলাই হ'লেও অলপ এইবোৰ টুমৰলেণ্ড সেইবোৰ হয় নহয় বাহিৰত DJ শ্ব'ত যাম তেনেকৈ ভাবোঁ আৰু এতিয়া মানে সেইবোৰ মানে অলপ মন আছে কিন্তু তাৰপিছত মানে এই ফিল্ম বনোৱাৰ মানে সেইটো আহি গ'ল মানে ধান্দাটো আহি গ'ল আৰু জুবিন দাও যোনটো ইম্পেক্ট পেলালে মানে ফিল্মবোৰ বনাই যে তেওঁ এটা মানে সাহস দিলে সকলোকে যে অসমৰ পৰাও চিনেমা বনিব পাৰিব মানে সেইটো এটা ভাল এটা হেৰি দিলে মানুহক জীয়াই দিয়া নিচিনা হ'ল চিনেমাৰ পৰা কোনজন মানে এনেকুৱা আছে নেকি তুমি যাক ফ'ল' কৰা ছিংগাৰ আছে নেকি ছিংগাৰ ইংলিছৰ মই বেছিভাগ মানে ছোৱালীৰ ভিতৰত টেইলৰ ছুইফ্টৰ তাৰ গানবোৰ শুনি মানে তেওঁৰ গানবোৰ শুনি অলপ ছেটিছফাই হৈ লাগে মানে ৰিয়েলি আৱাজটো ভাল আৰু অসমীয়াটো বহুতকে চাওঁ আৰু অসমীয়া মানে ৱৰ্ল্ডৰ ভিতৰতে মই এজন মেল ছিংগাৰ কওঁ সেইজনৰ গানবোৰ শুনি ৰিয়েলি মানে ছেটিছফাই হওঁ সেইজন হৈছে জুবিন গাৰ্গৰ মানে মোৰ মতে এইটো মানুহে বেয়া হৈছে কয় বুলি ক'ব পাৰে কিন্তু মোৰ জাষ্টিন বিবাৰতকৈ জুবিন গাৰ্গৰ মানে ভইচটো বেছি ধুনীয়া যেন লাগে আৰু মানে ৰিয়েলি ছেটিছফাই হৈ যাওঁ মানে গানবোৰ এতিয়া ইংলিছৰ খিনিয়ে চাগে তেওঁলোকক ভাল পাব পাৰে কিন্তু মানে অসমীয়া পিনৰ পৰা চালে লাষ্টত গৈ মানে জুবিন গাৰ্গৰ গানটোৱে গৈ ছেটিছফাই হওঁগৈ মানে নহয় জুবিন দাৰ গানটো মানে মেইনলি আৱাজটো ভাল নেক্সট লিৰিক্স বহুত ধুনীয়া থাকে আৰু থাৰ্ডটো মানে বহুত
পাৰফেক্ট বনায় সুৰবোৰ বহুত ধুনীয়া পাৰফেক্ট বনায় মানে লিৰিক্স ভাল আৱাজ ভাল আৰু মেইনটো সুৰটো ধুনীয়া মানে বহুত বাৰ শুনি থাকিব পাৰি মানে তেনেকুৱা লুপত শুনি থাকিব পাৰি মানে বস্তুটো সেই তেনেকুৱা হয় সেয়াই আৰু এতিয়া আমাৰ গানবোৰ হৈছে মানে এনজয়মেণ্টৰ কাৰণে বনোৱা নিচিনা হৈছে এতিয়া গোটেই এনজয়মেণ্টৰ কাৰণে বনোৱা হ'ল এতিয়া আৰু তাকে সেয়াই আৰু বিহুৰ সেই তেনেকৈ বনালোঁ আৰু বিহু গানকেইটা আৰু বিহু কি বনাইছানে আৰু বিহু তেনেকৈ বনোৱা নাই এইকেইদিন মানে ভাবি আছোঁ মানে বিহুটোতো মই এনেকৈ কৰিলোৱেই আৰু আমাৰ মানে এনেকুৱা হয় এতিয়া আমাৰ ঘৰৰ ওচৰত মানে কমিটিত আমাক খুৰাহঁতো থাকে বা বৰ্তাহঁতো থাকে তেতিয়া মোক মানে এইটো কয়ো যে মানে মাতেও কেতিয়াবা মানে এইবোৰ গা বিয়া কিবা লাগে যদি তই ল'বি তেনেকৈ কয় আৰু মই মানে কিবা মানে তাত মই নিদিলেও হ'ব তেনেকৈ কওঁ আৰু মানে কিবা এটা দিলেও হ'ব নিদিলেও হ'ব তেনেকৈ কওঁ তেতিয়া মানে মোৰ এনেকুৱা হ'ল তেওঁলোকে কয় মানে তই গাব লাগিব এবাৰ মানে কিবা কি লাগিব কৈ দিবি মানে তেনেকৈ কয় আৰু এইবাৰ মানে মই ক'ব বিচাৰোঁ মানে এইবাৰ মানে মই ফ্ৰীকৈ গোটেই বিহুত য'তেই মাতক মানে ওচৰত মাতক দূৰত মাতক অসমৰ যোনটো ঠাইৰ পৰাই মাতক মই ফ্ৰীকৈ কৰি দিম হয় আৰু ফ্ৰীকৈ এনেই কৰি দিম আৰু মানে ফ্ৰীকৈ মোৰ মনে আছে মানে পিছৰ বছৰত লাগিলে পইচা ল'ম কিন্তু এইবছৰ ফ্ৰীকৈ কৰিম আৰু তেওঁলোকে মানে কিবা মাননি দিবৰ মন গ'লে দিব নিদিলেও মানে কথা নাই দিলে মানে মোৰ লগৰখিনিক বোলে দিছে বোলে বিহুৰ তেওঁলোকে বজাইছে তেনেকুৱা আৰু পাৰিলে তেওঁলোকেও নলয় মই এবাৰ মানে তেওঁলোককো বুজাম যে নললেও হ'ব তেনেকৈ বুজাম আৰু কিন্তু এইবাৰ নালাগে তেনে ভাবিছোঁ মানে যোনে মাতে মানে আমি যাম আৰু বিহু যেদিন মাতক আৰু 10 দিন হওক আমাৰ 15 দিন পালোঁ 30 দিন পালোঁ গুচি যাম আৰু সেয়াই মানে ইয়াত কোনোবাই যদি কমিটিৰ মানুহে যদি চাই আছে বা কমিটিৰ লগত জড়িত মানুহে চাই আছে বা তেওঁলোকক চিনি পোৱা মানুহে যদি চাই আছে ইয়াৰ মাধ্যমেৰে জনালোঁ যে তেওঁলোকক এই কথা প্ৰেৰণ কৰক এই ভিডিঅ' শ্বেয়াৰ কৰক আৰু সেয়া জনাওক ফ্ৰীকৈ নাযায় আমি যাব খুজিছোঁ মানে আৰু মোৰ এনেও এনজয়মেণ্টৰ কাৰণেও কৰা হ'ল আৰু সেয়া অলপ শিকিবলৈও পাম তেনেকুৱা হয় বেলেগ কিন্তু যিসকলে চাই আছে তেখেতক যোগাযোগ কৰিব নাম্বাৰ মই দি দিম বাৰু নাম্বাৰ দি দিব ফোন নাম্বাৰটো মই দি দিম তেওঁলোকে মানে তেওঁ এবাৰ 30 দিন বিহু প্ৰগ্ৰেম কৰিলে ফ্ৰীতে কৰিব আৰু ধুনীয়াকৈ গাম মানে হয় আৰু মানে বিহুৰ গোটেই পাব মানে ভাল বিহু গাম তেনেকৈ ভাবিছোঁ তেতিয়াহ'লে আৰু এটা বিহু গাই দিয়া বিহু এটাতকৈ মই এতিয়া ৰোমেণ্টিক এটা গাই দিওঁ ৰোমান্টিকে চিনি পায় মানে নহয় বিহুটোতো গালোঁ ন এতিয়া অলপ দেৰি আগত গাইছিলোঁ ন তথাপি এবাৰ শুনিব মন আছে মানে বিহু যিহেতু আহি আছে বিহু আহি আছে হয় তথাপি মই ৰোমেণ্টিক এটাই গাই দিওঁ মানে ৰোমেণ্টিক মানে মই এটা কথাটো কওঁ মানে অনিৰুদ্ধ বুলি এটা কেৰেক্টাৰ মানে এইটোতো আছেতো অনিৰুদ্ধ উষা মই অনিৰুদ্ধৰ ওপৰত এটা গান বনাইছিলোঁ মানে কি মানে অনিৰুদ্ধ এটা বহুত ভাল কেৰেক্টাৰ যেন লাগে মোৰ মানে এটা ৰোমেণ্টিক ৰিয়েলি মানে প্ৰেমিক কেৰেক্টাৰ মোৰ তেওঁক বহুত ভাল লাগে আৰু মানে তেওঁৰ ওপৰত আজিলৈকে গান বনোৱা নাই মানে সেইটো এজন শ্ৰীকৃষ্ণৰ ওপৰত বহুত গান বনিছে আৰু বহুতৰ ওপৰত বনিছে মই অনিৰুদ্ধ মানে আৰু অসমৰ লগত জড়িত না মানুহজন অসমৰ উশাৰ লগতো তেনেকৈ জড়িত তেনেকৈ আৰু তাৰ মাজতে মানে এখন যুদ্ধ হৈ গ'ল সেইটো মানে এটা কাহিনী তাত মানে হেৰি হয় আৰু সেই বিষয়ত মানে মই এটা গান বনাইছিলোঁ সেইটোকে এটা গাওঁ প্ৰলয়তে অন্তিম যুদ্ধ মচন নিৰুদ্ধ তোমাতেই মোৰ প্ৰেম তোমাতে মই শুদ্ধ মচন নিৰুদ্ধ মোৰ হৃদয় হৰণ মাথো তোমাতেই মোৰ হৃদয় হৰণ মাথো তোমাতে মগন মাথো তোমাতে ধৰম মাথো তোমাতে মৰম মোৰ হৃদয় হৰণ মই তোমাতে মগন মাথো তোমাতে জনম মাথো তোমাতে মগন হৃদয় হৰণ মই তোমাতে মগন মাথো তোমাতে জনম মাথো তোমাতে মৰম বঢ়িয়া ভাল নহ'লতো ঠিক আছে চেষ্টা কৰিছা তুমি ঠিক আছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু বিহু শুনিম বুলি কৈ আছিলোঁ সেইটোতো লাগিব বিহু এটা লাগিব কিন্তু বিহু এইকেইটাই গাইছিলোঁ মানে আৰু এটা মানে মই এনেই বিহু ঠিক আছে আপুনি কৈ আছে কাৰণে মই গাইছোঁ মোৰ মনত নাই পৰা কিন্তু এটা গাইছোঁ মানে এইটো ৰেপ হিচাপে এটা মাজত থৈছিলোঁ ৰেপ এটা মানে এইটো মাজত থৈছিলোঁ এইকেইটাৰ গানৰ ভিতৰতে মানে ভৰাম এটা
ৰেপ এটাই গাইছিলোঁ এটা মানে এনেকুৱা টাইপত আছিলে অংক হৈছে জংক পংক জামিতি হৈছে টান মোৰ প্ৰেমিকাক লাগে বুকেটি ভেৰণ শহুৰে ভাবে ইটছ ফান তাইক নিদিয়ে কাণ বহুত দিনৰ পাছত হ'লেও তাইৰ ঘৰলৈ যাম চ' কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম এইটো ৰেপটো মানে ভৰাম তাৰ আগত ভৰাই দিম সেইটো ভৰাই দিম তেনেকৈ সেইকেইটা সেইটো আছিলে এটা এই বিহু ক'লে সেইটোৱে আৰু বুজিছোঁ তেনেকৈ আৰু জুবিনদাৰ বিহু জানানে হা জুবিনদাৰ বিহু মানে মনত আছে এতিয়া মানে জুবিনদাৰ গান মানে নাগাওঁ অলপ জুবিনদাৰ লগত মানে হেৰি হৈ যায়তো বস্তুটো তো মানে তেওঁৰ গানবোৰ বেলেগ মানে এটা তেওঁবোৰ ভাল লাগে মানে বুজি পাইছোঁ সদিয়া ধুবুৰী গোটেই ঘূৰিলোঁ হাই গোটেই ঘূৰিলোঁ মন পচন্দ ৰাপি এটা ক'তো নাপালোঁ হাই ক'তো নাপালোঁ সেয়াই বঢ়িয়া ভাল গাইছা তুমি সিমানটো আৰু বঢ়িয়া আকৌ কৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি ধুনীয়া গাইছা তুমি হয় আৰু মানে মোৰ ৰিয়েলি থেংক ইউ মানে আপোনালোককো জনাইছোঁ ইণ্টাৰভিউটো লোৱাৰ কাৰণেও আৰু মানে মোৰ ৰিয়েলি মানে আগতে মই মানে যি টি ভাবি থাকোঁ আৰু সৰুতে মোৰ মানে এটা সৰুতে মানে মই ডাঙৰ মানে মোক লৈ পেলাই এটা গান লিখিছিলোঁ আৰু সেইটো মানে ক'ৰবাত বা ইণ্টাৰভিউত গ'লে বা ক'ৰবাত কিবা কৰিলে মানে সেই ডাঙৰটোৱে মানে সৰুটোক মানে মোৰতো শিশুকালৰ আছিলোঁ তেতিয়া আৰু নতুন আছিলোঁ আৰু সেই নতুন মানুহ সৰু ল'ৰাটোক মানে কি ভাবিব মানে কি মনত পৰি পেলাই তাক মানে কেনেকৈ মানে তাক ওপৰত গাব মানে এটা তেনেকৈ সৰুতে লিখিছিলোঁ এতিয়া ডাঙৰ হৈ সৰুজনলৈ গাওঁ মানে তেনেকৈ ভাবিছোঁ ডাঙৰ হৈ পেলাই সৰুজনলৈ গাওঁ কিন্তু মই সৰুতে মানে ডাঙৰজনলৈ লিখিছোঁ বুজি পাইছোঁ এইটো মানে তেনেকুৱা কথা ঠিক আছে এইবোৰ মাহঁতক ক'লে মানে গালিয়ে দি কি কৈ আছোঁ বুলিব কিন্তু এইটো মানে বাহিৰত মানে এইটো চিষ্টেমত কৰে মানে কিছুমানে সৰুৰ কাৰণে গায় কিছুমান তেনেকুৱা কৰে এই মিনাটিও এটা গান আছে তেনেকৈ কিন্তু মই এইটো বহুত সৰুতে লিখিছিলোঁ কমচে কম 8 মানত লিখিছিলোঁ এইটো গাই দিওঁ কি মায়ে গালি পাই থাকে না গালি পাই নহয় আৰু মানে কি টাইপত অলপ মানে ডাইৰেক্ট চিধা গানবোৰ গালে ভাল পায় তেনেকুৱা আৰু তুমি নতুন যুগৰ নতুন দিনৰ তুমি আজিৰ নতুন মই সৌখী দিনৰ আপোনজনৰ আৰু বোলে আকৌ ষ্টাৰ্ট কৰি তুমি নতুন যুগৰ নতুন দিনৰ তুমি আজিৰ নতুন মই সৌখী দিনৰ আপোনজনৰ সাঁচি থোৱা এটি সপোন মই উৰি ফুৰাৰ সময়ত তুমি ঘূৰি ফুৰাৰ সময়ত খেদি খেদি যোৱা সপোনৰ এটি ৰং সেয়াই এইটো এনেকুৱা টাইমত তেতিয়া লিখিছিলোঁ আৰু এইটো এতিয়া মানে তেনেকুৱা এইটো পিছত মানে মন গ'লে উলিয়াব পাৰোঁ এলবাম চেলবাম হিচাপে সেইটো মানে পটককৈ নুলিয়াওঁ চাগে আৰু লাহে লাহে উলিয়াম বঢ়িয়া কাম কৰি থকা ভাল হ'ব বহুত ভাল হ'ব আৰু কিবা ক'ব খুজিছিলা নেকি আৰু মেইনলি মই মানে এইটোৱে ক'ব বিচাৰোঁ যে মানে সকলো ধন্যবাদটো থাকিলেই আৰু মানে এইটোৱে 2008 মানে আমাৰ বিহুটোৱে পায় বিহুটোত মানে এইবাৰ মানে আমাক সেইটোৱে মই জনাব বিচাৰোঁ গোটেই কমিটিসকলে সকলোৱে প্ৰেৰণ কৰক সেয়াই আৰু ময়ো কৈ দিছোঁ মানে তেখেত নাম্বাৰটো দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব তেখেতে এইবাৰ 30 দিন বিহু ফ্ৰীতে গাই দিব যিকোনো জেগাত তেওঁ যাব আৰু ফ্ৰীতে গাই দিব আৰু মোৰ শুনি সঁচাকৈ আচৰিত লাগিছে মানে তুমি যে ফ্ৰীতে গাই দিম বুলি যে কৈছা মানে যিয়ে নহয় কিবা এটাতো মাননি লয় ন কষ্ট থাকে অহা যোৱা আৰু লগত মানুহখিনিক দিব লাগে ইমান ইজি নহয় ৰাতি প্ৰগ্ৰেম হয় ন যিহেতু সেইটো কাৰণে তথাপিও ভাল লাগিছে শুনি কথাটো গতিকে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আৰু তেখেতক নাম্বাৰটো দি দিম যোগাযোগ কৰি ল'ব পাৰিব নহয় জানো হয় মাহঁতে কি কয় তোমাৰ গানখিনিক লৈ পেলাই মাহঁতে কি ক'ব আৰু তেনেকুৱা আৰু মানে কত কৰ পাৰিবি কৰি যায় এনেকৈ ছাপোৰ্ট কৰে আৰু মাহঁতে মানে যি কৰিলেও কৰাওঁ তেনেকুৱা টাইপৰ আমাৰ মাহঁত মানে ৰিয়েলি মানে ছাপৰ্টিভ বুলিও ক'ব লাগিব মানে যি মন যায় মোক কৰিবলৈ দিয়ে আকৌ সেইটো ভাল কথা বঢ়িয়া কাৰণ তেনেকৈ মানে কাৰণ আমাৰ বায়েও চাকৰি পালে তেতিয়া আৰু দাদাও পালে আৰু দেউতাও কৰিছিলে তেনেকৈ চাকৰি হয় আৰু মানে তেতিয়াই মানে তেওঁলোকক মানে 3 Idiots ফিল্মখনো দেখাই দিয়া হ'ল আৰু তেনেকৈ মানে মোৰ মানে দেখিলে ল'ৰাটো মানে ই মানে এইবোৰত ইমান মন নাই আৰু চাকৰিত ইমান মন নাই কাৰণে মানে মোক মানে এইবোৰকে কৰাওঁ যেনেকৈ যি কৰাওঁ মানে তেনেকৈ বিন্দাছ আৰু তেনেকুৱা আৰু মই ফিল্মৰ কথাটো ক'লোঁ যেতিয়া দেউতাই ছাপৰ্ট কৰিছে যে বনাব পাৰিবি কৈছে আৰু মায়েও বহুত ছাপৰ্ট কৰিছে পাৰিবি কৈছে মানে কৈছে যে ইমান ইজি নহয় খালি মানে কাৰণ
হাৰ্ড হৈ যায় অলপ ফিল্মৰ কথাটো আৰু তাতে মই পৃথিৱীৰ বেছ বুলি কৰিলে মানে আৰু অদ্ভুত পাই যায় মানে সেই কথাটো তেনেকুৱা হয় সেইটোতো বহুত টাফ হয় সেইকাৰণে চেষ্টা কৰি যোৱা চব ভাল হ'ব তুমি যিখিনি উদ্দেশ্য লৈছা সফল হোৱা তাকে কামনা কৰিছোঁ আৰু যিখিনি অডিয়েঞ্চে চাই আছে তুমি শেষত তোমাৰ ফালৰ পৰা কি মানে তোমাক মৰম দিছে ন ভিডিঅ'টোত তোমাৰ মৰম দিছে ছাপোৰ্ট কৰিছে তোমাৰ ওচৰৰ ঘৰৰ মানুহখিনিও ছাপোৰ্ট কৰিছে ঘৰৰ মানুহে ছাপোৰ্ট কৰিছে মই সকলোকে ধন্যবাদটো জনাইছোৱে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ৰিয়েলি আপোনালোকৰ সেইবোৰ চাই মোৰ বহুত ভাল লাগে পডকাষ্টবোৰ আৰু মানে সকলোকে মাতে আপোনালোকে সৰুৰ পৰা ডাঙৰক তেনেকৈ ডাঙৰ মানুহক ধৰে আৰু মানে এইটো বহুত মানে কোনো অসমত এতিয়া পডকাষ্ট তেনেকুৱা চেনেল নাই ক'বলৈ গ'লে মই এইবোৰকো চাওঁ এইবোৰ বহুত ভাল বনাইছে তেনেকৈ আপোনালোকৰতো মানে বহুত বেষ্ট টাইপৰ ক'ব পাৰি আৰু বেলেগৰো চাইছোঁ অজান্তিকৰো তেনেকৈ আজি এতিয়া মই গানে গাই থকা হ'ল বেছিকৈ যেতিকে মানে কেইদিনমানৰ আগত আপোনাৰ অজান্তিকত চাইছোঁ এই লক্ষ্য গগৈ বুলি কয় তেওঁ বেছিকৈ মিউজিকে গালে তেওঁকো দেখিছোঁ আৰু বেলেগ মই পডকাষ্টবোৰো চাইছোঁ বাৰু মানে অৱয়ভূঞা তেওঁতো ভাল লাগে আৰু যাত্ৰা বুলি কয় এজন সেই তেওঁকো ভাল লাগে ৰেঙমু আৰু সেই তেনেকৈ আৰু মানে বেলেগতো মানে মাতিলে আমি নিশ্চয় যাম তাকে আমাক মাতিব পাৰিব মানে কিছুমানে তেনেকৈ মানে নাযাব বুলিও ভাবে কিছুমানে তেনেকুৱা হয় আৰু সেয়াই আৰু বাকী ধন্যবাদ থাকিল সঁচাকৈ সকলোলৈ আৰু সকলোৱে সুখ শান্তিত থাকিব বুলি আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সেয়াই লভ ইউ অল জয় অসম তেতিয়া আমি শেষ কৰি দিওঁ যিহেতু আধা ঘণ্টা হৈ গৈছে আৰু কেনেকুৱা লাগিছে আজিৰ পিছতো আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আকৌ যিটো কথা কৈছোঁ এবাৰ ভিডিঅ'টো চাই ল'ব তেওঁ যে ফ্ৰীতে গাই দিম বুলি কৈছে আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম